ওম শান্তি। আজিৰ মুৰলীৰ তাৰিখ 16 জুন 2025। মৰমৰ সন্তানসকল, সদায় আনন্দিত হৈ থাকা যে আমাক কোনো দেহধাৰীয়ে নপঢ়ায়। অশৰীৰী পিতা শৰীৰত প্ৰৱেশ কৰি বিশেষভাৱে আমাক পঢ়াবলৈ আহিছে। প্ৰশ্ন: তোমালোক সন্তানসকলে জ্ঞানৰ তৃতীয় নেত্ৰ কিয় পাইছা? উত্তৰ: আমি জ্ঞানৰ তৃতীয় নেত্ৰ পাইছোঁ নিজৰ শান্তিধাম আৰু সুখধামক চাবলৈ। এই দুচকুৰে যি পুৰণি সৃষ্টি, মিত্ৰ সম্বন্ধীয় আদি দেখিবলৈ পোৱা যায়, তেওঁলোকৰ পৰা বুদ্ধি আঁতৰাই দিব লাগে। পিতা আৱৰ্জনাৰ মাজৰ পৰা উলিয়াই ফুল অৰ্থাৎ দেৱতা কৰি তুলিবলৈ আহিছে। গতিকে এনেহেন পিতাক সন্মানো জনাব লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. বিকৰ্মৰ পৰা ৰক্ষা পাবলৈ বুদ্ধিৰ প্ৰীতি একমাত্ৰ পিতাৰ সৈতে গঢ়ি তুলিব লাগে। এই পচিব ধৰা দেহৰ অভিমান ত্যাগ কৰিব লাগে। 2. আমি যোদ্ধা। এইটো স্মৃতিৰে মায়াৰূপী শত্ৰুৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। মায়ালৈ ভ্ৰক্ষেপ কৰিব নালাগে। মায়াই গুপ্ত ৰূপত বেহুত প্ৰৱেশ কৰে, সেইবাবে ইয়াক চিনিব আৰু সাৱধান হ'ব লাগে। বৰদান: মন, বাণী আৰু কৰ্মৰ পবিত্ৰতাত সম্পূৰ্ণ নম্বৰ লওঁতা 1 নম্বৰ আজ্ঞাকাৰী হোৱা। মনৰ পবিত্ৰতা অৰ্থাৎ সংকল্পটো যাতে অপবিত্ৰতাৰ সংস্কাৰ জাগ্ৰত নহয়। সদায় আত্মিক স্বৰূপ অৰ্থাৎ ভাই ভাইৰ শ্ৰেষ্ঠ স্মৃতি থাকে। বাণীত সদায় সত্যতা আৰু মধুৰতা থাকে। কৰ্মত সদায় নম্ৰ, সন্তুষ্ট আৰু হৰ্ষিতমুখৰ হয়। ইয়াৰ আধাৰতে নম্বৰ পোৱা যায় আৰু এনেকুৱা সম্পূৰ্ণ পবিত্ৰ আজ্ঞাকাৰী সন্তানসকলৰ পিতায়ো গুণগান কৰে। তেওঁলোকেই নিজৰ প্ৰতিটো কৰ্মৰ দ্বাৰা পিতাৰ কৰ্তব্যক সিদ্ধ কৰোঁতা সমীপৰ ৰত্ন। শ্লোগান: সম্বন্ধ, সম্পৰ্ক আৰু স্থিতিত পাতল হোৱা, দিনচৰ্যাত নহয়। অব্যক্ত সংকেত: আত্মিক স্থিতিত থকাৰ অভ্যাস কৰা, অন্তৰ্মুখী হোৱা। অন্তৰ্মুখী আত্মাসকলে যেনেকুৱাই পৰিস্থিতি নহওক, ভালেই হওক বা অস্থিৰ কৰোঁতাই হওক, সকলো সময়ত সকলো পৰিস্থিতিত নিজক খাপ খুৱাই লয়। অকলে থাকক বা সংগঠনত থাকক, দুয়োটাতে খাপ খুৱাই লোৱা, এয়া হৈছে ব্ৰাহ্মণ জীৱন। ওম শান্তি।